কাইলৈ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা আৰু উৰুকাৰ প্ৰাকখনত শিৱসাগৰৰ খাটৰ পথাৰত অৱস্থিত তুলসী কোঁৱৰৰ মহ খুঁটিটো কলি মহৰ এঠাদৈ ইয়াত টেকেলি ৰাখিছে আৰু এই কলি মহৰ এঠাদৈ বিক্ৰীৰ বাবে তুলসী কোঁৱৰে এনেধৰণে সজাই ৰাখিছে। তেওঁৰ এই মহ খুঁটিলৈ আজিও বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে, কাৰণ এই তুলসী কোঁৱৰৰ মহ খুঁটিৰ কলি মহৰ এঠাদৈৰ যথেষ্ট চাহিদা আছে। আৰু যিহেতু কাইলৈ ভোগালী বিহুৰ উৰুকাৰ প্ৰাকখনত এই বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে, কাৰণ হেঁপাহৰ ভোগালী বিহু বুলি ক'লেই জলপানৰ কথা আহে। আৰু জলপান ম'হৰ গাখীৰে যদি জলপান আচলতে বহুতেই খাবলৈ নাপায়, তেনেহ'লে মনটো বিহু বিহু নালাগে বহুতৰে। আৰু মই প্ৰথম এই পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে শিৱসাগৰৰ খাটৰ পথাৰত অৱস্থিত এটা মহ খুঁটি, আৰু এই মহ খুঁটিৰ গৰাকী হৈছে তুলসী কোঁৱৰ। আৰু কিমান গাখীৰ এবাৰ যোগান ধৰিব তেওঁ, ক'ৰ পৰা গ্ৰাহক আহিছে, এই সকলোখিনি আমি জানিব বিচাৰিম। অকণমান দাদা এইফালে আহিব। এখেত হৈছে তুলসী কোঁৱৰ। নমস্কাৰ। হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। মই জনাইছোঁ। এইবাৰ কিমান গাখীৰ প্ৰস্তুত কৰিছে কিমান? এইবাৰ 500 টেকেলি বহুৱাইছিলোঁ। 500 টেকেলিৰ ভিতৰত এতিয়া বেছি নাই, প্ৰায় 250 মান আছে। 250 টেকেলি কালিয়ে নিলে। কিমানজনী মহ খিৰাইছে? এতিয়া মোৰ 12জনী খিৰোৱা হৈছে। ক'ৰলৈ যোগান ধৰে? এয়া মোৰ গাখীৰ বহুত দূৰলৈ যায়, দুলীয়াজান, নামৰূপ, এনেকৈ সোণাৰীও নিয়েহি। মানুহ বহুত আঁতৰ কাষ্টমাৰ আছে, আঁতৰ মানুহে নিয়েহি আহি। লিটাৰ কেনেকৈ কৰিছে? লিটাৰ পাৰ লিটাৰ 100 টকা। এবাৰ পাৰ লিটাৰ টেকেলি 250 এটা টেকেলি দাম। দাম বাঢ়িছে নেকি? আগতকৈ গাখীৰৰ দাম বঢ়া নাই, কিন্তু টেকেলি দাম বাঢ়িলে। টেকেলি দাম বঢ়াৰ কাৰণে আৰু মই বিশেষ সৰু টেকেলিটো মানুহক দিব নোৱাৰোঁ তাৰমানে, সেইকাৰণে মোৰ টেকেলি কৰাৰ লগত নিমিলে তাৰমানে। হয়, মই আপোনাৰ ওচৰত আকৌ আহিম। মই গ্ৰাহক আহিছে বিভিন্ন প্ৰান্তৰ পৰা, মই দেখুৱাইছোঁ হাতে ম'হৰ গাখীৰৰ টেকেলি। দাদা ক'ৰ পৰা আহিছে? মই চেকাপাৰ লক্ষ্মীনগৰৰ পৰা আহিছোঁ। মই প্ৰত্যেক বছৰে ইয়াৰ পৰা নিওঁ মাঘৰ বিহুৰ কাৰণে। ইয়াৰ গাখীৰখিনিও ভাল কাৰণে প্ৰত্যেক বছৰে নিওঁ দুটা টেকেলি খাবৰ কাৰণে। সঁচাকৈ ভাল, বহুত দূৰ মানুহ আহে নিবলৈ। আৰু আছে কাইলৈ ভোগালী বিহুৰ উৰুকা, আজি কি ধৰণে প্ৰস্তুতি? এয়া প্ৰস্তুতি মানে আৰু গাখীৰ নিবলৈ আহিছোঁ, আৰু আজিয়ে যদি নিনিওঁ তেনেহ'লে কালিলৈ কিন্তু ইয়াত গাখীৰ পাবলৈ অলপমান মুস্কিল হয়। আমি ওচৰৰে, কিন্তু হ'লেও ওচৰখিনিয়ে নাপাওঁ। কত দূৰৰ পৰা আহি পেলাই ইয়াৰ পৰা গাখীৰ লৈ যায়, ভাবিবই নোৱাৰি মানে। আৰু বিশেষকৈ ইয়াৰ গাখীৰটো যিটো, এইটো বজাৰ গাখীৰ লগত আমি তুলনা কৰিব নোৱাৰোঁ। বজাৰ গাখীৰটো আমি বিশ্বাস নহয় তাৰমানে, কিন্তু ইয়াৰ গাখীৰটো বিশ্বাসযোগ্য। গতিকে লৈ ইয়ালৈ সকলো মানুহ আহে দৌৰি। এতিয়া ভোগালীৰ কথা পাতোঁ। জলপান কি ধৰণৰ ব্যৱস্থা কৰিছে ঘৰত? জলপান আৰু জেনুইন আগৰ পৰা যিটো আমি খাই আহোঁ সাধাৰণতে, চিৰা সান্দহ আদি কৰি পিনে যিখিনি প্ৰস্তুত কৰিছে। গাখীৰ অকণ নহ'লেতো নহয়। গাখীৰ লাগিবই, ভোগালী মাতে আমাক গাখীৰ লাগিবই। আমি গাখীৰ বুলি ক'লে আৰু জলপান, আৰু জলপানৰ সৈতে আচলতে ম'হৰ গাখীৰ নহ'লেই নহয়। এয়া মই দেখুৱাইছোঁ। দাদা আপোনাৰ ঘৰ? মোৰ ঘৰ ডিমৌৰ পৰা আহিছোঁ গাখীৰ নিবলৈকে। বহুত দূৰৰ পৰা আহিছে। ইয়াৰ গাখীৰটো ভাল, সেইটো কাৰণে বছৰি আহে নেকি? বছৰি আহোঁ। হয়, এয়া মই দেখুৱাইছোঁ। এইটো হৈছে মহ খুঁটি, আৰু এই মহ খুঁটিৰ প্ৰায় 5 শতাধিক ম'হৰ গাখীৰৰ টেকেলি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে, আৰু ইতিমধ্যেই নিছে গ্ৰাহকসকলে। যিহেতু কাইলৈ উৰুকা, আৰু উৰুকাৰ প্ৰাকখনত এনেধৰণে এই মহ খুঁটিলৈ ভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে আৰু গাখীৰ নিছে। কাইলৈ লগে ভাগে উৰুকা, সকলোৱে লগে ভাগে জলপান খাব, আৰু তাৰ বাবেই এনেধৰণেই প্ৰস্তুতি চলাইছে অসমীয়াই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।